হরি নাম প্রেম রস অমৃত নিধিক বান্ধি গুপ্ত কৰি থৈল দেৱ গণ দয়ালু শংকৰে পাই তুলি মুদ ভাঙি দিলা সুখে পান কৰা সৰ্বজন শাস্ত্ৰ ৰচনা কৰোঁতে ঋষিমুনিসকলে অমৃতৰ ভঁৰাল স্বৰূপ যি নামৰ প্ৰেম ৰস অৰ্থাৎ নাম লৈ থাকোঁতে যি তৃপ্তিবোধ হয়, নাম লৈ থাকিবলৈ হোৱা ইচ্ছাকে ইয়াত প্ৰেম ৰস বুলি কোৱা হৈছে, শাস্ত্ৰৰ ভিতৰত লুকাই থৈছিল। আৰু শংকৰ ৰূপে অৱতাৰ হোৱা ভগৱানে শাস্ত্ৰৰ নামৰ পৰা হৰিনাম বিচাৰি উলিয়াই ভগৱত প্ৰেমৰ ওপৰত দিয়া নানা কৰ্মৰ আচৰণবোৰ ইয়াত আচৰণ বুলি কওঁতে যাগ যজ্ঞ পূজা হোম আদি কৰ্ম কৰোঁতে কৰোঁতে ঈশ্বৰ প্ৰেম জন্মে। এই কৰ্মবোৰকে ইয়াত আচৰণ বুলি ধৰা হৈছে। এই আচৰণবোৰ গুচাই দিলে বা শাস্ত্ৰৰ ওপৰত বান্ধি থোৱা নানা তুমৰ অৰ্থাৎ শাস্ত্ৰৰ ওপৰত বান্ধি থোৱা বিভিন্ন ধৰণৰ বাধা ইত্যাদি ভাঙি দিলে জগতৰ স্ত্ৰী শূদ্ৰ ব্ৰাহ্মণ আদি সকলোৱে অতি সহজে এই হৰিনাম লৈ ভগৱানৰ প্ৰেম ৰসৰ আস্বাদ ল'বলৈ কৈছে। ভগৱানৰ প্ৰেম বিচাৰি নানা শাস্ত্ৰমতে নানা কৰ্ম কৰাৰ কোনো আৱশ্যক নাই। হৰি নাম গুপ্ত ভৈলা মনুষ্যত পূজা ৰৈলা বুলি ৰংগ কৰে দেৱ সৰ্ব হেন হৰি নাম ধৰ্ম শংকৰে বিদিত কৰি সুৰ কৈলা দেৱতাৰ গৰ্ব। শাস্ত্ৰকাৰকসকলে মানুহে দেৱ দেৱীক পুজিবলৈ নানা বিধান দিলে আৰু নাম ধৰ্ম তাৰ মাজত লুকাই ৰাখিলে। অৰ্থাৎ লোকে নানাভাৱে নানা দেৱতাক পূজা কৰি তাৰ মাজেদি ঈশ্বৰক পোৱা পন্থা নিৰ্দেশ কৰিলে। সহজ নাম ধৰ্ম মুকলিকৈ নুবুজালে আৰু ইয়াকে কৰি তাত তেওঁলোকৰ বেছি পাণ্ডিত্য প্ৰকাশ হোৱা বুলি গৌৰৱবোধ কৰিলে। কিন্তু শংকৰ স্বৰূপে অৱতাৰ হোৱা ভগৱানে সেই নাম ধৰ্ম প্ৰকাশ কৰি শাস্ত্ৰকাৰকসকলৰ গৰ্ব শূন্য কৰিলে। বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কিংকৰ হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে সেহিহে পৰম সাধু
মানুহৰ ধৰ্মৰ অৰ্থে সংসাৰত যিবোৰ কৰিবলগীয়া কামৰ কথা বেদত উক্ত আছে সেইবোৰ হৰি নামৰ দাসৰ স্বৰূপ অৰ্থাৎ হৰি নাম কীৰ্তন কৰিলেই ধৰ্মৰ অৰ্থে সকলো কাম কৰা হয়। ইয়াকে নিশ্চয় কৰি যি মানুহে সকলোকে এৰি কেৱল হৰি নাম কীৰ্তন কৰে তেওঁকহে পৰম সাধু লোক বুলি কোৱা হৈছে। হৰিৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰহাৰ যোগ্য ব্ৰহ্মা ইন্দ্ৰ আদি দেৱ যাক হেনয় দ্বাৰত বেত্ৰ প্ৰহাৰে পাইবাৰ যোগ্য হও আমি কমন বহৰা শ্ৰীক্ষেত্ৰৰ মহাপ্ৰভুৰ মন্দিৰত আৰু গয়াধাম আদিৰ বিষ্ণু মন্দিৰত প্ৰভুৰ পৰিচাৰকসকলে যাত্ৰীসকলক বেতেৰে কোবায়। বৈকুণ্ঠতো এইদৰে হৰি মন্দিৰৰ সন্মুখত বেতৰ কোব খাব লাগে বুলি কল্পনা কৰা হয়। ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলে হৰি দৰ্শনৰ নিমিত্তে তীৰ্থযাত্ৰীস্বৰূপ বৈকুণ্ঠৰ হৰি মন্দিৰত উপস্থিত হোৱাত বেতৰ কোব খাবলগীয়া হয়। হৰি নাম কীৰ্তন কৰি জীৱেও তেনেকৈ বৈকুণ্ঠত উপস্থিত হৈ বেতৰ কোব খাবৰ উপযুক্ত হয়। তেনেহ'লে আমি হৰি নাম কীৰ্তন কৰি কিমান শ্ৰেষ্ঠ পদ পাব পাৰোঁ ভাবি চোৱা। অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন শংখ নাৰায়ণ অস্ত নাম পৰম মংগল ৰূপ যিটো অহৰ নিশে লৱে তাৰ পূৰ্ণ হুৱে মনস্কাম। ঈশ্বৰৰ অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন শংখ নাৰায়ণ এই ৮ নাম পৰম মংগল স্বৰূপ। যি মানুহে এই ৮ নাম দিনে ৰাতিয়ে লয় তাৰ মনস্কামনা পূৰ্ণ হয়। মাধৱ মাধৱ নাম বচনত সুমৰয় মাধৱ মাধৱ হৃদয়ত নিৰন্তৰে সাধু সেৱে মাধৱ মাধৱ নাম উচ্চাৰয় সমস্তে কাৰ্য সাধুসকলে মুখত আৰু অন্তৰত মাধৱৰ নাম উচ্চাৰণ কৰে অৰ্থাৎ মুখে দিয়ে ঈশ্বৰৰ নাম লয় আৰু হৃদয়তো ঈশ্বৰৰ নাম উচ্চাৰণ কৰে। আৰু সকলো কাম কৰোঁতে সদায় ঈশ্বৰৰ নাম উচ্চাৰণ কৰিহে আৰম্ভ কৰে অৰ্থাৎ তেওঁলোকে যি কৰে সকলো ঈশ্বৰৰ আদেশ বুলি ভাবে।
পরম মঙ্গল রূপ মাধব মাধব নাম যিটো মহাজনে উচ্চাৰয় তাৰ মঙ্গল ৰূপ গুচয় সংসাৰ ভয় মাধৱক নিকট পাব যি সাধুলোকে ঈশ্বৰৰ পৰম মংগলদায়ক মাধৱৰ নাম একান্ত মনে উচ্চাৰণ কৰে সেই লোকৰ অমংগল স্বৰূপ সংসাৰ ভয় গুচে অৰ্থাৎ তেওঁৰ সংসাৰৰ ৰোগ জৰা মৃত্যুলৈ ভয় নাথাকে আৰু ঈশ্বৰ প্ৰাপ্তি ঘটে। দুস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদায়ে কৰিও কীৰ্তন সুস্থিৰ মনৰ বেয়া সপোনে ভৱিষ্যত আপদ সূচায় মাধৱ নামে বেয়া সপোন নাশ কৰে অৰ্থাৎ মাধৱ নাম জপ কৰিলে বেয়া সপোনৰ ফল ভোগ কৰিব নালাগে মাধৱ নামে আপদ আঁতৰায় মাধৱ নামে কুপিত গ্ৰহৰ ভয় ভাবো গুচায় অৰ্থাৎ মাধৱ নাম জপ কৰিলে কুপিত হোৱা গ্ৰহৰ দৃষ্টিত মানুহৰ অমংগল হ'ব নোৱাৰে এইকাৰণে মাধৱ নাম সৰ্বমংগলদায়ক বুলি নিশ্চয় কৰি ধৰি সদায় তেওঁৰ নাম লোৱা মাধৱে হে আত্মা নিজ মাধৱে হে ইষ্ট গুৰু মাধৱে হে দেৱতা পৰম পৰম ঈশ্বৰ স্বামী জানি মাধৱক ভজা মনুষ্যৰ ইহে নিজ ধৰ্ম ভগৱান বা মাধৱেই পৰমাত্মা স্বৰূপ সকলোৰে হৃদয়তে আছে তেওঁই সকলোৰে উপাস্য দেৱতা তেওঁই সকলো দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ সকলোতকৈ তেওঁই বৰ সকলোৰে গৰাকী তেওঁই ইয়াকে জানি সেই মাধৱক পূজা কৰা অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ একমাত্ৰ ভগৱানক উপাসনা কৰা এই ধৰ্মই মানুহৰ উৎকৃষ্ট ধৰ্ম পৰম চতুৰ শিখি বুদ্ধিত কুশল আতি যিটো মাধৱৰ গুণ গাৱে মিছা কলে বৰে গোটে মুকুতি বাহানিজ কৰি ভৱতৰী মাধৱক পা
যি মানুহে মাধৱৰ নাম গুণ কীৰ্তন কৰে সেই লোকেই হৈছে অতি চতুৰ আৰু তেওঁ বুদ্ধিটো নিপুণ। তেওঁলোকে এই নশ্বৰ শৰীৰেৰে মাধৱৰ নাম লৈ মুক্তি কিনি অৰ্থাৎ মুক্তি লাভ কৰি সংসাৰৰ পৰা উদ্ধাৰ হৈ পৰমেশ্বৰক লাভ কৰিব পাৰে।